নিষ্ঠুৰ নিৰ্দয় পাষাণ এগৰাকী জন্মদাত্ৰী মাতৃয়ে বিকলাংগ সন্তানক এৰি পলাই যায় পৰপুৰুষৰ সৈতে পৰকীয়া প্ৰেমৰ বাবেই পাষাণ মাতৃয়ে দুই সন্তানক এৰি থৈ আবদ্ধ হয় দ্বিতীয় বিবাহ পাশত জুৰিয়াৰ ঢিংবৰী চাপৰি গাঁৱৰ ৰছিদুল হকৰ পত্নী মঞ্জুৰা বেগমে আজিৰে পৰা এবছৰ পূৰ্বে বিকলাংগ সন্তানসহ আন এটি সন্তানক এৰি থৈ পলাই যায় পাৰ্শ্বৱৰ্তী গাঁৱৰে মুবাৰক আলীৰ সৈতে তাৰমানে মোৰ ৱাইফজনী আজিৰ পৰা প্ৰায় এক বছৰ আগত দুটা ল'ৰা ছোৱালী এটা বিকলাংগ ল'ৰা হয় 5 বছৰীয়া ল'ৰা দুটা ল'ৰা ছোৱালীৰ ডকুমেণ্টছ আৰু 5 লাখ টকা 5 লাখ টকাৰ লগতে জিএমচিৰ পৰা চৰকাৰে দিয়া আপোনাৰ 25,000 টকাৰ ঔষধ সেইখিনি লৈ তেওঁ গুচি গ'ল আজি প্ৰায় এক বছৰৰ কথা কেৱল পেলাই থৈ যোৱাই নহয় বিকলাংগ সন্তানটিৰ চিকিৎসাৰ বাবে ৰাইজে আগবঢ়োৱা বৰঙণি আৰু চৰকাৰে দিয়া বিকলাংগ আঁচনিৰ 5 লাখ টকা লৈ পৰপুৰুষৰ সৈতে পলাই যোৱাৰ অভিযোগ মঞ্জুৱাৰৰ স্বামী ৰছিদুল হকৰ ইয়াৰ উপৰিও সন্তানৰ সকলো নথি পত্ৰৰ লগতে বিকলাংগ ঔষধ আদি লৈ পলায়ন কৰাৰ অভিযোগ মঞ্জুৱাৰৰ বিৰুদ্ধে উল্লেখ্য যে এবছৰ পূৰ্বে পৰপুৰুষৰ সৈতে পলাই যোৱা পত্নী উভতি আহিব বুলি আশাৰে বাট চাই সন্তান দুটিক নিজে লালন পালন কৰি আহিছে ৰছিদুলে পত্নী নাহিলেও সন্তানৰ চিকিৎসাৰ বাবে ধনখিনি বিচাৰি জুৰিয়া আৰক্ষীৰ কাষ চাপিছে ৰছিদুল হকে সন্তানৰ যি 5 লাখ টকা সেই 5 লাখ টকা ঘূৰাই দিয়াৰ কথা কৈছিল আমাক কিন্তু এই টকাখিনি এক মাহ দুমাহ কৰি আজি প্ৰায় এক বছৰ কৰি দিলে এতিয়া মই ধৈৰ্যৰ সীমা পাৰ হৈ মই এতিয়া এজাহাৰ কৰিছোঁ জুৰিয়া আৰক্ষী থানাত মুখ্যমন্ত্ৰী এজনে বিকলাংগ ল'ৰাক হাত বুলাই দিব পাৰে এজন মাতৃ হৈ কেনেকৈ এনেধৰণৰ অত্যাচাৰ কৰিব পাৰে শিশুৰ ওপৰত গতিকে মই আৰক্ষী মহোদয়ৰ ওচৰত আৰু নগাঁও জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰীৰ ওচৰত এতিয়াও আহ্বান জনাম যাতে সন্তানটো সম্পূৰ্ণ বঞ্চিত হোৱা টকা আৰু যিখিনি ঔষধ নষ্ট কৰিলে তাৰ বিনিময় মই ন্যায় লাগে মানে পইচাখিনি মাতৃবিহীন সন্তান দুটিক কষ্টৰে লালন পালন কৰি অহা ৰছিদুল হকৰ পত্নীয়ে লৈ যোৱা ধন ঘূৰাই দিবলৈ কাতৰ আহ্বান ভুক্তভোগী ৰছিদুল হকৰ ৰূপহীহাটৰ পৰা আছাফুল ইছলামৰ ৰিপৰ্ট নেশ্যনেল টিভি আপোনাৰ পত্নীৰ নাম কি মঞ্জুৰা বেগম কাৰ লগত পলাই গৈছে তেখেতৰ নাম মুবাৰক আলী ক'ত থাকে মুবাৰক আলী কাহৰি থাকে কাহৰি গাঁও আৰু আপোনাৰ ঘৰ আমাৰ ঘৰ ঢিংবৰী চাপৰি তাৰমানে এই ল'ৰাটো যে এই ল'ৰাটোৰ এই সাহায্যৰ টকাটো যে 5 লাখ টকা এই টকাখিনি প্ৰায় 2 বছৰে ৰাইজে দিছিলে ৰাইজে 2 বছৰে প্ৰায় ৰাইজ সাহায্য দিছিলে সেই সাহায্যৰ 5 লাখ টকা লৈ গুচি গ'ল আৰু লগতে ডকুমেণ্টছবিলাক যে ডকুমেণ্টছবিলাক মই তেওঁক খুজিছিলোঁ বাৰে তেওঁক আপত্তি জনাইছিলোঁ যে যিহেতু তোৰ গিৰিয়েক আছে এতিয়া সন্তানৰ ডকুমেণ্টছবিলাক দি এই ডকুমেণ্টছৰ কাৰণে মই এতিয়া বিভিন্ন ধৰণৰ আঁচনিত নাম দিব পৰা নাই বঞ্চিত হৈ আছোঁ